আজি ভাবিছোঁ এনেকৈ মই কাৰ্টুনেৰে ছোৱালী এজনী বনাম। বহুত দিনৰ মূৰত কৰিবলৈ লৈছোঁ। আগতে এইবোৰ মই কৰিছিলোঁ, এনেধৰণে পেইণ্টিংবোৰ কৰিছিলোঁ, এইবোৰ কৰোঁ মাজে মাজে আগতে, কিন্তু এতিয়া সময় যিহেতু নিমিলে, সেয়েহে কিন্তু কেতিয়াবা মন যায় নহয় জানো ভাল লগা কামবোৰ, সেইটো কাৰণে ভাবিলোঁ আকৌ কিবা এটা কৰোঁ। আহকচোন আমি কেনেকৈ কৰোঁ মই দেখাই যাম। একেবাৰে উজু আজিকালি সকলোৱে জানেই, তথাপিতো দেখুৱাম। এনেধৰণে মই ছোৱালীজনীক বাটাৰফ্লাইবোৰ এই পখিলাবোৰ লগাই দিছোঁ। আৰু আপোনালোকে নিশ্চয় কেনেকৈ বাটাৰফ্লাই বনাব লাগে জানেই, বিভিন্ন ধৰণে বনাব পাৰে। মই এনেধৰণে বনাইছোঁ, আপোনালোকে বেলেগ ধৰণেও বনাব পাৰে। গতিকে সম্পূৰ্ণ হোৱাৰ পিছত মই দেখুৱাই থাকিম। আৰু ইয়াত এনেধৰণে মই ৱাটাৰ কালাৰ বা ফেব্ৰিক কালাৰ কৰি দিম বুলি ভাবিছোঁ। বাকী ইয়াত আৰু অকণমান এইডোখৰত লেচ চেচ লগাই দিম, এনেধৰণে লগাই পেলাই কৰিম বুলি ভাবিছোঁ। দেখুৱাই থাকিম মই আপোনালোকক। এজনী আমাৰ বাংলোৰ ৰাধিকা ৰেডি দেই। নহয়, আচলতে পখিলা সৈতেহে বনাইছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। মন গ'ল বনালোঁ। আৰু এনেকৈ টাবৰ ওচৰত এনেকুৱা কাৰ্টুনেৰে কিবা কিবি বনাই ৰাখিবলৈ ভাল লাগে ন, যেনে ছানফ্লাৱাৰ বা এনেকুৱা যি টি বস্তু ভাল লাগে এনেকৈ সজাই ৰাখিবলৈ। সেয়েহে কিবা এটা মন গ'ল, সেইটো কাৰণে এনেকৈ পটককৈ কৰি পালোঁ আৰু।